Hello, মোৰ নাম হৈছে চাইনিকা কলিতা আৰু মই NCERT ক্লাছ 12ৰ বটনী পাৰ্টটো ডিল কৰিম। এটা যেহেতু এক্সামছ কাষ পাইছেহি, ৰিজাল্টছ ডেটছ দিছেহি অলৰেডি, তো এতিয়া আমি ৰিভিজন কৰাটো ইজ নেচেচাৰী। তো বটনী পাৰ্টত আমাৰ বেলেগ বেলেগ চেপ্টাৰ্ছ আছে, অলমষ্ট 6 to 7 চেপ্টাৰ্ছ আছে ক্লাছ 12ত, আৰু আছাম হাই ছেকেণ্ডেৰী ষ্টুডেণ্টছৰ কাৰণে এটা এডিশ্যনেল চেপ্টাৰ্ছ আছে, বায়' ৰিচোৰ্চেছ অফ আছাম। এতিয়া যেহেতু ৰিভিজনৰ কথা যেতিয়া আহে তেতিয়া উই নিড টু মেক শ্যোৰ যে আমি ছেগ্ৰিগেট কৰি লওঁ টপিকছবোৰ, আমাৰ সুবিধা মতে আমি ছেগ্ৰিগেট কৰি লওঁ। যেনেকৈ এতিয়া আজি মোৰ ফাৰ্ষ্ট ক্লাছ হ'ব, বটনীৰ ফাৰ্ষ্ট ক্লাছ, আৰু মই ডিল কৰিম ফাৰ্ষ্ট চেপ্টাৰটো বটনীৰ, দেট ইজ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লাণ্টছ। অ'কে, চ' ফ্লাৱাৰিং প্লাণ্টছ বুলি ক'লে ফাৰ্ষ্ট থিং আমাৰ যোনটো আহে মনত আহে দেট ইজ আ ফ্লাৱাৰ। আৰু ফ্লাৱাৰটো কিয় আহিব লাগে? ফ্লাৱাৰটো এইটো কাৰণে আহিব লাগে কাৰণ ফ্লাৱাৰটোৱে এটা অৰ্গেন হৈছে য'ৰ পৰা ৰিপ্ৰডাকশ্যনটো হয়। এতিয়া মই যেতিয়া এটা ফ্লাৱাৰ বুলি ক'ম, ফ্লাৱাৰ এটাক যদি মই অবজাৰ্ভ কৰোঁ, ফুল এটাক যদি মই অবজাৰ্ভ কৰোঁ ভালকৈ, মই কি দেখা পাম? মই 4টা ডিষ্টিংক্ট ৰিজন দেখা পাম ফুলৰ। 4টা ডিষ্টিংক্ট ৰিজন যদি মই কওঁ, ফ'ৰ কম্পনেণ্টছ বুলি মই ক'ব পাৰোঁ। ফুল এটাৰ 4টা কম্পনেণ্টছ থাকে। কম্পনেণ্টছ কেইটাৰ নাম মই অলৰেডি ইয়াতে মেনশ্যন কৰি দিছোঁ। এটা হ'ল এণ্ড্ৰয়চিয়াম কম্পনেণ্ট, এণ্ড্ৰয়চিয়াম, গাইনচিয়াম, কেলিক্স, আৰু 4 নম্বৰটো হৈছে কৰোলা। ইয়াতে য'ত ষ্টেমেন পাৰ্টটো যোনটো লিখা আছে দেট কামছ আণ্ডাৰ এণ্ড্ৰয়চিয়াম, কাৰ্পেল যোনটো পাৰ্ট আছে দেট কামছ আণ্ডাৰ গাইনচিয়াম, পেটেলছ পাৰ্টটো আহিব কৰোলা, আৰু চেপেলছ পাৰ্টটো আহিব কেলিক্সৰ আণ্ডাৰত। এতিয়া মই চেপ্টাৰটো অলৰেডি নামটো ডিছকাছ কৰিছোঁ। চেপ্টাৰটোৰ নাম হ'ল ছেক্সুৱেল ৰিপ্ৰডাকশ্যন। এতিয়া ৰিপ্ৰডাকশ্যনত এই 4টা পাৰ্টৰ ভিতৰত আমাক জাষ্ট এই পাৰ্টটো আৰু এই পাৰ্টটো নেচেচাৰী। এই দুটা পাৰ্ট পেটেলছ আৰু চেপেলছ, সিহঁতে কি কাম কৰে? সিহঁতে এট্ৰেকশ্যনত কাম কৰে। কাক এট্ৰেক্ট কৰিব? পলিনেটৰ্ছ। পলিনেটৰ্ছ এজ ইন হানি বি হ'ব পাৰে, বেলেগ বেলেগ বাটাৰফ্লাইজ হ'ব পাৰে, বেলেগ বেলেগ অৰ্গেনিজমছ হ'ব পাৰে, যাৰ সহায়েৰে পলিনেশ্যনটো হয়। চ' এতিয়া যিহেতু আমাৰ মেইন ফ'কাছৰ টপিকটো হৈছে ছেক্সুৱেল ৰিপ্ৰডাকশ্যন, সেইকাৰণে আমি মেইন ফ'কাছ কৰিম দ্য মেল পাৰ্ট দেট ইজ এণ্ড্ৰয়চিয়াম এণ্ড দ্য ফিমেল পাৰ্ট দেট ইজ গাইনচিয়াম। অ'কে, এতিয়া এণ্ড্ৰয়চিয়ামৰ ইজ দ্য ফাৰ্ষ্ট মানে ৰিপ্ৰডাক্টিভ পাৰ্ট উইচ ইজ দ্য মেল ৰিপ্ৰডাক্টিভ পাৰ্ট। এণ্ড্ৰয়চিয়াম বুলি ক'লে এণ্ড্ৰয়চিয়ামটো হ'ল এণ্টায়াৰ ইউনিট। এই যে গোটেইখিনি আছে, এই গোটেইখিনি মিলি এণ্ড্ৰয়চিয়াম বুলি কওঁ। এতিয়া এণ্ড্ৰয়চিয়ামৰ এটা ছিংগল ইউনিটটো হৈছে ষ্টেমেন। কম্পনেণ্ট বুলি যেতিয়া কওঁ, মেল কম্পনেণ্ট অফ আ ফ্লাৱাৰ দেট ইজ এণ্ড্ৰয়চিয়াম। আৰু যদি মই কওঁ এই মেল কম্পনেণ্টৰ ইউনিটটো কি, এটা ইণ্ডিভিজুৱেল মেম্বাৰক কি বুলি কওঁ, তেতিয়া আমি নামটো ক'ম ষ্টেমেন। এতিয়া ষ্টেমেন এটা মই যদি ভালকৈ কেয়াৰফুলি অবজাৰ্ভ কৰোঁ, ষ্টেমেনটো দেখিবলৈ এনেকুৱা ষ্টেমেনটো। ষ্টেমেনৰ দুটা পাৰ্ট থাকে। ওপৰৰ লোব লাইক ষ্ট্ৰাকচাৰ, এইটোক কওঁ এন্থাৰ, আৰু তলৰ যোনটো ষ্টক আছে এই ষ্টকটোৰ নাম হৈছে ফিলামেণ্ট। ডায়েগ্ৰামত অলৰেডি আছে, কিন্তু ষ্টিল মই বেলেগকৈ যাতে ভালকৈ গম পোৱা সেইকাৰণে দি দিছোঁ। এতিয়া যদি মই কম্পেয়াৰ কৰোঁ এন্থাৰ আৰু ফিলামেণ্টক, মই যদি কম্পেয়াৰ কৰোঁ, ফিলামেণ্টৰ কিন্তু কাম ছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ ফিলামেণ্টৰ একো কাম নাই ছেক্সুৱেল ৰিপ্ৰডাকশ্যনত, কাম আছে এন্থাৰৰ একচুৱেলি। কিন্তু ফিলামেণ্টে কি কৰে? ফিলামেণ্টে এন্থাৰক ছাপৰ্ট দিয়ে যাতে ওপৰৰ ফালে এক্সপ'জ হৈ থাকে। এতিয়া যিহেতু মই কৈছোঁ এন্থাৰৰহে মেইন কাম আছে ছেক্সুৱেল ৰিপ্ৰডাকশ্যনত, এতিয়া মই এন্থাৰৰ ষ্ট্ৰাকচাৰটো চাব লাগিব, হয় নাই? এতিয়া এন্থাৰৰ ষ্ট্ৰাকচাৰটো আমি চাওঁ। এন্থাৰৰ তাৰ আগতে মই এটা চাৰ্ট এটা দি দিছোঁ। যেনেকৈ এই চেপ্টাৰটো, এণ্টায়াৰ চেপ্টাৰ, এই চেপ্টাৰটোত বহুতটা টপিকছ আছে। অ'কে, বহুতটা টপিকছ আছে, এজ ইন প্ৰি ফাৰ্টিলাইজেশ্যন ষ্টেজ আছে, ফাৰ্টিলাইজেশ্যন ষ্টেজ আছে, আৰু পষ্ট ফাৰ্টিলাইজেশ্যন ষ্টেজ আছে। এতিয়া যে মই এণ্ড্ৰয়চিয়াম মানে
ষ্টেমেনৰ কথা পঢ়িম, গাইনচিয়াম মানে কাৰ্পেলৰ কথা পঢ়িম, পলিনেশ্যনৰ কথা পঢ়িম, that will come under first event, যোনটো প্ৰি ফাৰ্টিলাইজেশ্যন মানে একচুৱেল ৰিপ্ৰডাকশ্যন হোৱাৰ আগৰ ষ্টেজকেইটা। অ'কে, তো মই ইয়াতে ছেগ্ৰিগেট কৰি দিছোঁ টপিকছবোৰ কি আহিব। এণ্ড্ৰচিয়ামৰ আণ্ডাৰত একেটা আহিব, গাইনচিয়ামৰ আণ্ডাৰত একেটা, আৰু পলিনেশ্যনৰ আগত একেটা। মানে প্ৰি ফাৰ্টিলাইজেশ্যন ইভেণ্টৰ আণ্ডাৰত আমি তিনিটা টপিক পাম, এণ্ড্ৰচিয়াম, গাইনচিয়াম আৰু পলিনেশ্যন। এতিয়া আমি মেইন ফ'কাছটো অলৰেডি মই কৈছোঁ, এণ্ড্ৰচিয়ামৰ কথা কৈ আছোঁ, দেট ইজ ষ্ট্ৰাকচাৰ অফ ষ্টেমেন। চ' লেটছ চি, এইটো হ'ল ষ্টেমেনৰ ষ্ট্ৰাকচাৰ। মই কৈছিলোঁ অলৰেডি, ইণ্ডিভিজুৱেল ষ্ট্ৰাকচাৰ, ইণ্ডিভিজুৱেল ইউনিট অফ এণ্ড্ৰচিয়াম, individual unit of androecium is what is stamen. আৰু ষ্টেমেনৰ দুটা ভাগ থাকে, মই অলৰেডি মেনশ্যন কৰিছোঁ। ওপৰৰ বাল্জড পাৰ্টটোক মই এন্থৰ বুলি কৈছোঁ, আৰু তলৰ ষ্টকটোক কি বুলি কৈছোঁ, ফিলামেণ্ট বুলি কৈছোঁ। এতিয়া ফিলামেণ্টৰ মই অলৰেডি ফাংচনটো কৈছোঁ, ছাপৰ্ট দিয়ে। কাক ছাপৰ্ট দিব? অবভিয়াছলি এন্থৰক ছাপৰ্ট দিব। কিন্তু ফিলামেণ্টৰ ডিৰেক্টলি কোনো ফাংচনেল ভেলিউ নাই টুৱাৰ্ডছ ৰিপ্ৰডাকশ্যন। ফাংচনেল ভেলিউ কাৰ আছে? এন্থৰৰ আছে। এতিয়া যিহেতু এন্থৰৰ ভেলিউ আছে, তো মই ফ'কাছটো মেইন এন্থৰত দিয়াটো উচিত। তো এন্থৰটো যেতিয়া মই ছেকশ্যন কৰিম, ট্ৰান্সভাৰ্চ ছেকশ্যন কৰিম, এনেকৈ ছেকশ্যন কৰিম, এন্থৰ ছেকশ্যন কৰিলে মই কি দেখা পাম? মই ন'টিছ কৰিছোঁ যে এন্থৰটো ছেকশ্যন কৰিলে দুটা লোব আছে। চ' টিপিকেল যোনটো নৰ্মেল এন্থৰবোৰ, ইট ইজ টিপিকেলি বাইলোবড। বাইলোবড বুলি কয়। বাই মানে টু, লোবড মানে দীঘলীয়া ইলংগেটেড টিউব লাইক ষ্ট্ৰাকচাৰ যোনটো। চ' এটা নৰ্মেল এন্থৰৰ দুটা লোব থাকে। এতিয়া এই লোবটো যেতিয়া মই ওপৰৰ পৰা ছেকশ্যন কৰিম, ট্ৰান্সভাৰ্চ ছেকশ্যন কৰিম, TS ট্ৰান্সভাৰ্চ ছেকশ্যন কৰিম, মানে এনেকৈ মই ছেকশ্যন কৰিম। যদি মই এনেকৈ দীঘলীয়াকৈ ডাইছেক্ট কৰিলোঁ হয়, তেতিয়া সেইটো LS বুলি ক'লে হয়, লংগিটিউডিনেল ছেকশ্যন। কিন্তু এতিয়া মই এনেকৈ এইটো ফালে হৰিজণ্টেলি মই ছেকশ্যন কৰিছোঁ। চ' দিছ ইজ ট্ৰান্সভাৰ্চ ছেকশ্যন অফ ষ্টেমেন, এন্থৰ টু বি স্পেচিফিক। এতিয়া মই এন্থৰটো যেতিয়া ছেকশ্যন কৰিছোঁ, মই কি দেখিম? এটা লোবত দুটাকৈ কম্পনেণ্ট আছে, দুটাকৈ চেম্বাৰ আছে। চ' এটা লোবত যদি দুটাকৈ চেম্বাৰ থাকে, তো দুটা লোবত চাৰিটা থাকিব অবভিয়াছলি। চ' সেইকাৰণে এই চাৰিটা যোনটো লোব হয়, 4 যোনটো নট লোব, বেচিকেলি 4 চেম্বাৰ্ছ, যোনটো মই দেখা পাই আছোঁ ডায়েগ্ৰামত, these 4 chambers are known as theca. Okay, so এটা এন্থৰত দুটা লোব থাকে, এটা লোবত দুটা থেকা থাকে, চ' দুটা লোবত থাকিব চাৰিটা থেকাছ। ইট ইজ এজ চিম্পল এজ দেট। এতিয়া এইকেইটা যে চেম্বাৰ আমি দেখা পাই আছোঁ, এই চেম্বাৰকেইটাৰ ভিতৰত পোলেন গ্ৰেইন প্ৰডিউচ হয়, ফৰ্ম হয়। আৰু পোলেন গ্ৰেইন কি বস্তু? পোলেন গ্ৰেইনটো এটা এনেকুৱা ষ্ট্ৰাকচাৰ যোনে মেইল গেমেটটো কেৰি কৰে। এতিয়া বহুত ষ্টুডেণ্টে কনফিউজ হৈ যায় যে পোলেন গ্ৰেইনটোৱে মেইল গেমেট হয় নেকি? পোলেন গ্ৰেইন মেইল গেমেট নহয়, পোলেন গ্ৰেইন ইজ মেইল গেমেট'ফাইট। মেইল গেমেট'ফাইট মানে কি? পোলেন গ্ৰেইনে কেৰি কৰিব নিজৰ ভিতৰত, পোলেন গ্ৰেইনৰ কি থাকে? মেইল গেমেটছ থাকে। কেইটা থাকে? দুটা থাকে। চ' আমাৰ এই চেম্বাৰকেইটাৰ ভিতৰত পোলেন গ্ৰেইনছ থাকে। এতিয়া মই ডিৰেক্টলি পোলেন গ্ৰেইনছ কৈ দিছোঁ, তাৰ আগত মই চাব লাগিব যে এই চেম্বাৰৰ একচুৱেলি ষ্ট্ৰাকচাৰটো কেনেকুৱা। যিহেতু ষ্টাৰ্টিঙৰ পৰাই মই কি কৰিছোঁ, ফ্লাৱাৰ ফাৰ্ষ্টতে দেখিছোঁ, ফ্লাৱাৰৰ ছেগমেণ্টছবোৰ মই কৈছোঁ। তাৰপিছত মই ক'লোঁ কোন দুটা ইম্পৰ্টেণ্ট পাৰ্ট ফৰ ৰিপ্ৰডাকশ্যন, এণ্ড্ৰচিয়াম আৰু গাইনচিয়াম। ফাৰ্ষ্ট আমি এণ্ড্ৰচিয়ামৰ আণ্ডাৰত আহিলোঁ। এণ্ড্ৰচিয়ামৰ ছিংগল ইণ্ডিভিজুৱেল ইউনিটটো কি হয়? ষ্টেমেন। ষ্টেমেনটোক যেতিয়া মই ভালকৈ চালোঁ, ষ্টেমেনত দেখিলোঁ ওপৰৰ পাৰ্টটো এন্থৰ, তলৰ পাৰ্টটো ফিলামেণ্ট। এতিয়া মই ফিলামেণ্টক বাদ দি এন্থৰত ফ'কাছ কৰিছোঁ, কাৰণ এন্থৰ ইজ দ্য অনলি পাৰ্ট উইচ হেল্পছ ইন ৰিপ্ৰডাকশ্যন। ফিলামেণ্টে কি কৰে? জাষ্ট ছাপৰ্ট। এতিয়া এন্থৰটোক যেতিয়া মই ছেকশ্যন কৰিছোঁ, এন্থৰক ছেকশ্যন কৰোঁতে দেখিছোঁ এন্থৰৰ বাইলোব ষ্ট্ৰাকচাৰত চাৰিটাকৈ চেম্বাৰ্ছ আছে, থেকা আছে। এই চেম্বাৰ্ছৰ ভিতৰত একচুৱেল পোলেন গ্ৰেইনছবোৰ ফৰ্ম হয়। এতিয়া নেক্সট শ্লাইডত আমি দেখিছোঁ দিছ ইজ দ্য, এইটো ষ্ট্ৰাকচাৰটো হয়। যেতিয়া ষ্টেমেনটো মই ছেকশ্যন কৰিছোঁ ওপৰৰ পৰা, ষ্টেমেনত মই কি দেখিছোঁ? চাৰিটাকৈ চেম্বাৰ দেখিছিলোঁ। চাৰিটাকৈ 1 2 3 4 চাৰিটাকৈ চেম্বাৰ দেখিছিলোঁ। এইটো হ'ল চেম্বাৰ। এই চেম্বাৰকেইটাক মই কমনলি কম পোলেন চেক। এই চেম্বাৰকেইটাৰ নাম কি হয়? পোলেন চেক। অ'কে, আৰু পোলেন চেকক মই বটানিকেলি আৰু এটা টাৰ্ম দিছোঁ, that is microsporangia. Singular termত
মাইক্ৰস্পৰেঞ্জিয়াম আৰু যদি প্লুৰেল হয় বহুতটা মাইক্ৰস্পৰেঞ্জিয়ামক মই ডেছক্ৰাইব কৰিব লাগে দেন ইট ইজ জিয়া মাইক্ৰস্পৰেঞ্জিয়া ওকে তো এতিয়া পোলেন স্যাক অৰ মাইক্ৰস্পৰেঞ্জিয়ামৰ আমি ষ্ট্ৰাকচাৰটো যেতিয়া ভালকে ইলাবৰেটলি ভালকে চাওঁ তেতিয়া আমি কি দেখিম পোলেন স্যাক বা মাইক্ৰস্পৰেঞ্জিয়ামৰ চাৰিটাকৈ লেয়াৰ্ছ থাকে ৱাল লেয়াৰ্ছ থাকে বেৰ সো ইয়াতে মই ভালকে দিছে এইটো ষ্ট্ৰাকচাৰ ইজ দ্য সেম ইয়াতে খালি এই পাৰ্টটো মানে ৱালছ গিটা মই ম্যাগনিফাই কৰি ইয়াতে দেখাইছো ওকে সো যোনটো বাহিৰৰ লেয়াৰ পোলেন গ্ৰেইনৰ যোনটো বাহিৰৰ লেয়াৰ দ্যাট ইজ দি এপিডাৰ্মিছ ওকে এপিডাৰ্মিছৰ ভিতৰত ঠিক সেকেন্ড লেয়াৰটো হ'ল এণ্ডোথেচিয়াম দিস ইজ দ্য ফাৰ্ষ্ট লেয়াৰ এণ্ডোথেচিয়ামটো 2 নম্বৰ লেয়াৰটো 3 নম্বৰ লেয়াৰ ইজ দ্য মিডল লেয়াৰ্ছ ওকে মিডল লেয়াৰ্ছটো এনেকুৱা নহয় যে খালি এটা লেয়াৰ থাকে বহুতটা লেয়াৰৰ হ'ব পাৰে মিডল লেয়াৰৰ ভিতৰৰ লেয়াৰটো দ্যাট ইজ দ্য লাষ্ট লেয়াৰ মানে পোলেন স্যাকৰ যোনটো 4 নম্বৰ এণ্ড দ্য মোষ্ট ইনাৰমোষ্ট লেয়াৰটো হ'ল দ্যাট ইজ দ্য টেপেটাম সো এতিয়া যদি আমাক কোনোবাই সোধে পোলেন স্যাক বা মাইক্ৰস্পৰেঞ্জিয়ামৰ কেইটা লেয়াৰ্ছ আছে কেইটা আছে 4টা লেয়াৰ্ছ আছে 4 লেয়াৰ্ছ বাহিৰৰ পৰা ভিতৰলৈ যদি নাম ক'ব লাগে বাহিৰৰ লেয়াৰটো কি হয় এপিডাৰ্মিছ সেকেন্ড লেয়াৰটো হ'ল এণ্ডোথেচিয়াম থাৰ্ড লেয়াৰটো হ'ল মিডল লেয়াৰ লাষ্টৰ লেয়াৰটো হ'ল টেপেটাম এতিয়া আমি লেয়াৰ গিটাৰ নামটো জানিলোৱে হিহঁত আছে কিয় কিবা এটা ৰোল প্লে কৰে কিবা এটা ফাংচন আছে হিহঁতৰ কি ফাংচন আছে ওপৰৰ তিনিটা লেয়াৰ এপিডাৰ্মিছ এণ্ডোথেচিয়াম মিডল লেয়াৰ এই তিনিটা লেয়াৰৰ কাম হ'ল ফাংচন হ'ল প্ৰটেকশ্যন প্ৰটেকশ্যন মানে যেহেতু মই অলৰেডি কৈছো পোলেন স্যাকৰ ভিতৰত পোলেন গ্ৰেইনছ প্ৰডিউস হয় সো পোলেন গ্ৰেইনছ গিটাক যাতে প্ৰটেক্টেড এনভাইৰনমেন্টত থাকে তো সেইকাৰণে এই বাহিৰৰ তিনিটা লেয়াৰে প্ৰটেকশ্যন দিয়ে লগতে আৰু এটা শব্দ আছে ডেহিসেন্স মানে কি যেতিয়া পলিনেশ্যন মানে যেতিয়া পোলেন স্যাকৰ পৰা পোলেন গ্ৰেইনছবোৰ ওলাই আহিব ৰিলিজ হ'ব কিয় ৰিলিজ হয় কাৰণ পোলেন গ্ৰেইনছবোৰ কৰলৈ যাব লাগে ফিমেল পাৰ্টলৈ যাব লাগে কাৰণ এট দি এণ্ড আমি কি জানো সেক্সুৱেল ৰিপ্ৰডাকশ্যন হ'ব লাগিলে মেল আহিব লাগিব ফিমেলৰ আগত আৰু দুটা ফিউজ হৈ আমাৰ প্ৰডাক্ট বনিব লাগিব সেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ এতিয়া এই যে ফিমেলটোতো মুভ নহয় অবভিয়াছলি মেলটোৱে মুভ হ'ব লাগিব সো মেলটো কেনেকে যাব ফিমেললৈ মেল গ্যামেটছবোৰ কেনেকে যাব ফিমেল গ্যামেটছলৈ থ্ৰু দ্য প্ৰসেছ অফ পলিনেশ্যন আৰু পলিনেশ্যন হ'ব কাৰণে ৰাস্তা লাগিবতো মেল গ্যামেটছ মানে পোলেন গ্ৰেইনছবোৰ ওলাব লাগিব কেনেকে ওলাব এই যে বাহিৰৰ তিনিটা লেয়াৰ আছে এই তিনিটা লেয়াৰ ৰাপচাৰ হৈ যাব মানে ডেষ্ট্ৰয় হৈ যাব সো ডেষ্ট্ৰয় হৈ গ্যাপ এটা সিহঁতে ফৰ্ম কৰিব আৰু এই তিনিটা লেয়াৰৰ গ্যাপটোৰ পৰাই পোলেন গ্ৰেইনছবোৰ বাহিৰত ওলাই যাব তো ফাংচনটো কি হ'ল বাহিৰৰ তিনিটা লেয়াৰ প্ৰথমটো হ'ল প্ৰটেকশ্যন আৰু সেকেন্ডটো হ'ল ডেহিসেন্স মানে ৰাপচাৰ কৰে বেসিক্যালি কোনগিটা পোলেন স্যাকৰ ৱাল তিনিটা আউটাৰ 3 ৱালছ গিটা ৰাপচাৰ হৈ যায় আৰু ৰাপচাৰ হলে কি হ'ব পোলেন গ্ৰেইনছবোৰ বাহিৰত ওলাই নেক্সট এটা বাছি থাকিলে দ্যাট ইজ টেপেটাম ইজ দ্য ইনাৰমোষ্ট সবতছে ভিতৰৰ লেয়াৰটো পোলেন স্যাকৰ সবৰ ভিতৰৰ লেয়াৰটো আৰু টেপেটামৰ কামটো হ'ল যেহেতু টেপেটামে পোলেন গ্ৰেইনৰ সবতছে ওচৰত থাকে মই অলৰেডি কৈছো নহয় পোলেন গ্ৰেইন ভিতৰত থাকে সবতছে ওচৰৰ লেয়াৰটো অবভিয়াছলি টেপেটাম হ'ব সো টেপেটামৰ কামটো হ'ল সিহঁতে নাৰিশমেন্ট দিয়ে কাক দিব পোলেন গ্ৰেইনক কাৰণ পোলেন গ্ৰেইনটো মেচিউৰ হ'ব লাগিব ন ভাল ফিট হ'ব লাগিব ফুল্লি গ্ৰোথ হ'ব লাগিব পোলেন গ্ৰেইনৰ আৰু হেতু খাদ্য ফুড কোনে প্ৰভাইড কৰে টেপেটামে প্ৰভাইড কৰে সো টেপেটাম গিভছ নাৰিশমেন্ট সো এতিয়া পোলেন স্যাকৰ আমি বাহিৰৰ 4টা লেয়াৰৰ নাম জানো ফাংচনছ জানো এতিয়া দেয়াৰছ ওৱান মোৰ পাৰ্ট আৰু এটা সবতছে ভিতৰৰ সেন্ট্ৰেল মোষ্ট পাৰ্ট আছে এইবোৰ সেলছ পোলেন স্যাকৰ সবতছে সেন্ট্ৰেল মোষ্ট ৰিজনত এই পাৰ্টিকুলাৰ পাৰ্টত থাকে কিছুমান সেলছ এই সেলছবোৰৰ নাম হ'ল স্পোৰোজিনাছ সেলছ ইয়াতেও মাৰ্ক কৰা আছে স্পোৰোজিনাছ সেলছ এইবোৰ সেন্ট্ৰেলি প্লেস সেলছ আৰ নন এজ স্পোৰোজিনাছ সেলছ স্পোৰোজিনাছ সেলছে কি কাম কৰে স্পোৰোজিনাছ সেলছ বেসিক্যালি হিহঁত কি কৰে হিহঁতৰ পৰা পোলেন গ্ৰেইনছবোৰ ফৰ্ম হ'ব যেতিয়া এটা এন্থাৰ যেতিয়ালৈ মেচিউৰ নহয় তেতিয়ালৈ ভিতৰত পোলেন গ্ৰেইনছ ফৰ্ম নহয় ইয়াং ষ্টেজত এন্থাৰটো যেতিয়া ইয়াং হ'ব ইয়াং ষ্টেজত ভিতৰৰ সেলছ গিটাক আমি কম স্পোৰোজিনাছ সেলছ
পিছলৈ যেতিয়া এন্থাৰটো মেচিয়ৰ হৈ যাব, মেচিয়ৰ হোৱাৰ পিছত দিছ স্প'ৰজিনাছ চেলছ উইল কনভাৰ্ট, চেঞ্জ কৰিব নিজকে, কনভাৰ্ট কৰি নিজকে বেলেগ বেলেগ চেলছ বনাব আৰু আল্টিমেটলি লাষ্টত গৈ হ'ব পলেন গ্ৰেইনছ। আৰু সেই প্ৰচেছটোৰ নামে কি হৈছে এইটো আমি নেক্সট শ্লাইডত পঢ়িম। অ'কে, নেক্সট শ্লাইড, এইটো নেক্সট শ্লাইড, দ্যাট ইজ মাইক্ৰ'স্প'ৰজেনেচিছ। মাইক্ৰ'স্প'ৰজেনেচিছ, মই যদি ৱৰ্ডটো ব্ৰেক কৰোঁ, মাইক্ৰ'স্প'ৰ মানে ইয়াতে এটা ৱৰ্ড সোমাই আছে, দ্যাট ইজ মাইক্ৰ'স্প'ৰ। জেনেচিছ মিনছ টু প্ৰডিউচ, কিবা এটাক বনাব। মই এই দুটাকে যদি কম্বাইন কৰি দিওঁ, তাৰমানে মাইক্ৰ'স্প'ৰজেনেচিছটো এটা এনেকুৱা প্ৰচেছ যাৰ সহায়েৰে মাইক্ৰ'স্প'ৰ বনিব। এতিয়া মাইক্ৰ'স্প'ৰ কি? মাইক্ৰ'স্প'ৰৰ কথাটো এতিয়ালৈ মই কোৱা নাই, মেনশ্যন কৰা নাই। মাইক্ৰ'স্প'ৰটো হ'ল পলেন গ্ৰেইনৰ আগৰ ষ্টেজটোক মাইক্ৰ'স্প'ৰ বুলি কওঁ। মানে পলেন গ্ৰেইনটো যেতিয়া মেচিয়ৰ নাথাকে, য়াং ষ্টেজত পলেন গ্ৰেইনক মই মাইক্ৰ'স্প'ৰ বুলি কওঁ। এই মাইক্ৰ'স্প'ৰটোৱে যেতিয়া মেচিয়ৰ হৈ যাব, তাক আমি পলেন গ্ৰেইন নাম দিম। অ'কে, চ' এতিয়া এই মাইক্ৰ'স্প'ৰটো কেনেকৈ ফৰ্ম হয় সেইটো আমি জানিব লাগিব। ইয়াৰ আগৰ শ্লাইডত মই অলৰেডি পঢ়াই আহিছোঁ যে ছাপ'জ এইটো ষ্ট্ৰাকচাৰটো এনেকুৱা বাটাৰফ্লাইৰ নিচিনা ষ্ট্ৰাকচাৰ আছিলে। ইয়াতে আমি 4টাকৈ ৱাল লেয়াৰ্ছ পাইছিলোঁ, বেলেগ বেলেগ লেয়াৰ্ছ পাইছিলোঁ। এপিডাৰ্মিছ পাইছোঁ, এণ্ডোথেচিয়াম পাইছোঁ, মিডিল লেয়াৰ পালোঁ, তাৰপিছত টেপেটাম পালোঁ। এই 4টা লেয়াৰৰ ভিতৰত মই কৈছিলোঁ চেণ্ট্ৰেলি প্লেচ চেল কিছুমান আছে ভিতৰত চবতছে। সেই চেণ্ট্ৰেলি প্লেচ চেলৰ নাম কি বুলি কৈছিলোঁ মই অলৰেডি? স্প'ৰজিনাছ cells. A sporogenous cells will undergo cell division. Individual cell মানে group of cell থাকিব। স্প'ৰজিনাছ চেল এটাইতো নাথাকে, বহুতটা চেলছ থাকিব, বহুতটা চেলছ। গোটেইকেইটা চেলছে চেল ডিভিজন কৰিব আৰু ফাইনেলি প্ৰডিউচ কৰিব মাইক্ৰ'স্প'ৰ। আৰু এইটোৱে প্ৰচেছ, স্প'ৰজিনাছ চেলছৰ পৰা যে মাইক্ৰ'স্প'ৰ হৈ আছে, সেই মাইক্ৰ'স্প'ৰ হোৱা প্ৰচেছটোকে আমি কি বুলি নাম দিম? মাইক্ৰ'স্প'ৰজেনেচিছ, মানে মাইক্ৰ'স্প'ৰ ফৰ্ম কৰা প্ৰচেছটো। এতিয়া ডিৰেক্টলি স্প'ৰজিনাছ চেলছে মাইক্ৰ'স্প'ৰ প্ৰডিউচ নকৰে, মাজত বহুত নহয় কেইটামান ষ্টেজেছ আছে। চ' ইয়াতে মই মেনশ্যন কৰিছোঁ, ইয়াতে মই এটা চেল ড্ৰ কৰিছোঁ, মানে এটা স্প'ৰজিনাছ চেলে কনভাৰ্ট কৰি মাইক্ৰ'স্প'ৰ মাদাৰ চেল বনি যাব। চ' ছাপ'জ এন্থাৰ মানে পলেন চেকটোৰ ভিতৰত যদি 100টা স্প'ৰজিনাছ চেলছ আছিলে, যদি এই পাৰ্টিকুলাৰ এন্থাৰ মানে পলেন চেকৰ ভিতৰত যদি 100টা স্প'ৰজিনাছ চেল আছে, তেনেহ'লে 100টা স্প'ৰজিনাছ চেলে 100টা মাইক্ৰ'স্প'ৰ মাদাৰ চেল ফৰ্ম কৰিব। ইন শ্বৰ্ট MMC, মাইক্ৰ'স্প'ৰ মাদাৰ চেল। অ'কে, তো যিহেতু গোটেইকেইটা চেলে পাৰ্ট লয় চেল ডিভিজনত, যিমানটা স্প'ৰজিনাছ চেলছ 100টা হওক, 1000টা হওক, 500টা হওক, গোটেইকেইটাই কি কৰিব? পাৰ্টিচিপেট কৰিব ইন দ্য প্ৰচেছ অফ মাইক্ৰ'স্প'ৰজেনেচিছ আৰু প্ৰডিউচ কৰিব মাইক্ৰ'স্প'ৰ। অ'কে, তো মই কনচিডাৰ কৰিলোঁ, ফ'কাছত আনিলোঁ, ছাপ'জ এটা স্প'ৰজিনাছ চেল আছে, এটা স্প'ৰজিনাছ চেলে কি কৰিলে? কনভাৰ্ট হৈ গ'ল ইনটু মাইক্ৰ'স্প'ৰ মাদাৰ চেল। এই মাইক্ৰ'স্প'ৰ মাদাৰ চেলটো নেক্সট কনভাৰ্ট হ'ব ইনটু এ 2 cell ষ্টেজ। এটা চেল আছিলে, এটাৰ পৰা 2টা চেল হৈ গ'ল, 2 celled ষ্টেজ। সেইকাৰণে নামটো কি দিছোঁ? মাইক্ৰ'স্প'ৰ ডায়ড। ডায়ড মানে এনিথিং ৰিলেটেড টু 2, 2ৰ লগত ৰিলেটেড বস্তু। চ' ষ্টাৰ্টিঙত কেইটা চেল আছিলে? এটা চেল আছিলে, ছিংগল চেল উইথ 1 নিউক্লিয়াছ। এই পাৰ্টিকুলাৰ মাইক্ৰ'স্প'ৰ মাদাৰ চেলটো মিঅ'চিছ হ'ব, মিঅ'চিছ হৈ পিনে 2টা চেল বনালে। অ'কে, মিঅ'চিছ, ফাৰ্ষ্ট মিঅ'চিছ হৈ গ'ল, ইটছ ডান। এতিয়া আমাৰ তাত আছে মাইক্ৰ'স্প'ৰ ডায়েট, মানে 2 cell ষ্টেজ। এতিয়া এই মাইক্ৰ'স্প'ৰ ডায়েটটো আৰু এবাৰ মিঅ'চিছ কৰিব আৰু 2টাৰ পৰা টোটেল 4টা চেলছ, 1 2 3 4, মাইক্ৰ'স্প'ৰ টেট্ৰাড। অ'কে, টেট্ৰাড মানে ৰিলেটেড টু 4, 4টা চেলছ আছে, চ' টেট্ৰাড, 2টা চেলছ আছে, সেইকাৰণে ডায়ড। এতিয়া এই যে মাইক্ৰ'স্প'ৰ টেট্ৰাডটো ষ্টেজটো আছে, গোটেইকেইটা জইণ্ট হৈ আছে, এটাচ হৈ আছে, চাৰিওটাই আনটোৰ লগত জইণ্ট হৈ আছে। কিয় হৈ আছে? বিকজ দে আৰ য়াং আৰু বহুত নিউট্ৰিয়েণ্টছ আছে মাজত বহুত নিউট্ৰিয়েণ্টছ আছে,
নিউট্ৰিয়েন্টছ আছে বেসিক্যালি হিহঁত হাইড্ৰেটেড হয় এতিয়া হাইড্ৰেটেড সেইকাৰণে সিহঁতে এটাচ হৈ আছে এডহেস্ট মানে গ্লুইং হৈ আছে গোটেইকেইটাৰ এতিয়া কেইদিনমান পিছত যেতিয়া সিহঁত মেচিয়ৰ হলে কি হ'ব এই ভিতৰৰ নিউট্ৰিয়েন্টছ আৰু যিখিনি বস্তু আছে জেল লাইক মেটেৰিয়েল এইটো শুকাব ষ্টাৰ্ট কৰিব ইট উইল ষ্টাৰ্ট টু ড্ৰাই আউট ওকে শুকাব ষ্টাৰ্ট কৰিব আৰু ডিহাইড্ৰেট হৈ যাব বস্তুখিনি মাজত নিউট্ৰিয়েন্টছখিনি গুচি যাব এতিয়া নিউট্ৰিয়েন্টছখিনি গুচি যোৱাৰ পিছত মাইক্ৰস্প'ৰ টেট্ৰাটটো ডিটেচ হৈ যাব চাৰিওটাই বেলেগ বেলেগ হৈ যাব এটাৰ পৰা আনটোলৈ গ্যাপ ফৰ্ম হৈ যাব and this stage এতিয়া finally এই ষ্টেজটোক আমি নাম দিম pollen grain মই অলৰেডি অলপ আগতে কৈছো যেতিয়া মাইক্ৰস্প'ৰ গিটা ইয়াং হৈ থাকে তেতিয়া ইহঁতক pollen grain বুলি নকওঁ আমি মাইক্ৰস্প'ৰটো যেতিয়া মেচিয়ৰ হ'ব তেতিয়াহে আমি তাক pollen grain দিম আসলতে মাইক্ৰস্প'ৰ টেট্ৰাত pollen grain হয় কিন্তু মেচিয়ৰ ষ্টেজটোকহে pollen grain বুলি কওঁ so this entire process of formation of microspore tetrad মানে মই স্পোৰোজিনাছ সেলৰ পৰা যে মাইক্ৰস্প'ৰ টেট্ৰাটটো বনালো এই গোটেইখিনি প্ৰসেছক মই কৈছো মাইক্ৰস্পোৰোজেনেসিস এতিয়া এটা কুইক ৰিক্যাপ কৰি দিছো মই ষ্টাৰ্টিংত কৈছো যে যিমানটা সেলস আছে স্পোৰোজিনাছ এৰিয়াটোত সাপোজ 100টা সেল আছে 100টা সেলেই 100টা মাইক্ৰস্প'ৰ মাদাৰ সেল ফৰ্ম কৰিব ওকে এই 100টা সেলে লাষ্টত যেতিয়া দুটা সেল বনাব ইট বিকামস 200 100টাৰ পৰা দুটা দুটা হৈছে 200 লাষ্টত দিস উইল ফৰ্ম সো কোৱেশ্চন এনেকুৱা আহিব পাৰে যদি তোমালোকক কোৱেশ্চন এটা সুধিছে সাপোজ কোৱেশ্চনটো কৈছে যে স্পোৰোজিনাছ সেল আছে 50টা 50 তোমালোকে উলাব লাগে মাইক্ৰস্প'ৰ কেইটা ফৰ্ম হয় মাইক্ৰস্পোৰোজেনেসিসৰ শেষত কেইটা ফৰ্ম হয় আমি জানো যে 50টা স্পোৰোজিনাছ সেলস will give rise to 50 mmc and we also know that 1 mmc is equal to 4 microspore এটো আমি অলৰেডি জানো এতিয়া মই যদি 50 mmc আছে বুলি জানো তে at the end শেষত কেইটা ওলাব 200 microspore okay so 50টা যদি স্পোৰোজিনাছ সেলস আছে so at the end আমি কেইটা মাইক্ৰস্প'ৰ পাম 200টা মাইক্ৰস্প'ৰ পাম okay আৰু তেনেকৈ 200ৰ পৰা মেচিয়ৰ হৈ 200টা pollen grains ওলাব so this is the process এটো হল মাইক্ৰস্পোৰোজেনেসিসৰ processটো so আজিলৈ আমি কি কৰিলো আমি ফাৰ্স্ট ক্লাস আজি ফাৰ্স্ট ক্লাছত chapter 2 sexual reproduction in flowering plants নামতে আছে flowering plants obviously flowers produce হবই so ফ্লাৱাৰতে হয় ৰিপ্ৰডাকশন সো ফ্লাৱাৰৰ ষ্ট্ৰাকচাৰটো জানাটো উচিত সো ফ্লাৱাৰৰ চাৰিটা কম্পোনেন্টস থাকে মই অলৰেডি কৈছো এন্ড্ৰয়চিয়াম থাকে গাইনচিয়াম থাকে ক্যালিক্স থাকিব কৰোলা থাকিব এটা যেহেতু সেক্সুয়াল ৰিপ্ৰডাকশন হয় নামটো সো ক্যালিক্স আৰু কৰোলাটোক আমি বাদ দিম এই দুটাক this two part will be eliminated মানে আমি ফোকাসত নানো because হিহঁতে directly help নকৰে sexual reproduction হিহঁতে just attract কৰে for pollination attract কাক কৰিব pollinators কৰিব যেনেকৈ honey bee butterflies আমি ফোকাসত আনিছো this part and this part stamen will come under gynoecium আৰু carpel will come under stamen will come under androecium আৰু carpel will come under gynoecium এতিয়া next মই androecium structure focus কৰিছো androecium structure to whole unit টোক মই androecium বুলি কৈছো কিন্তু তাৰ এটা ইন্ডিভিজুৱেল পাৰ্টক মই stamen বুলি কম ইন্ডিভিজুৱেল পাৰ্টটোক মই stamen বুলি কম এটা staменৰ দুটা ভাগ থাকে মই দেখিছো ওপৰৰ ভাগটোক কম এন্থৰ তলৰ ভাগটোক কম ফিলামেন্ট ফিলামেন্টৰ কাম হল সাপোৰ্ট কৰা এন্থৰক এন্থৰটো যেতিয়া বাহিৰৰ পৰা মই দেখিছো এন্থৰৰ দুটা লোব আছে 1 2 দুটা লোব হেকাৰণে এন্থৰক সদায় আমি কি কওঁ বাইলোবড
দুটা লোব থাকে কাৰণে বাইলোবড এটা লোবৰ ভিতৰত দুটাকৈ চেম্বাৰ থাকে সো দুটা লোবৰ ভিতৰত চাৰিটা চেম্বাৰ থাকিব এই চেম্বাৰ গিটাৰ নাম হৈছে পোলেন স্যাক্স নহলে বা মাইক্ৰোস্পোৰেঞ্জিয়া যদি এটাৰ কথা মই কৈ আছো যদি মই এটা পোলেন স্যাকৰ কথা কৈ আছো তেতিয়া মই জিয়ম ইউজ কৰিম মাইক্ৰোস্পোৰেঞ্জিয়াম আৰু যদি মই এটাতকৈ বেছি পোলেন স্যাকৰ কথা কৈ আছো তেতিয়া মাইক্ৰোস্পোৰেঞ্জিয়া that is the plural term এতিয়া পোলেন স্যাকৰ কথাটো মই গম পালো এই গেটাক পোলেন স্যাক বুলি কয় এটা পোলেন স্যাকটোক যেতিয়া মই ডিস্টিংক্টলি ভালকৈ যদি চাব লাগে পোলেন স্যাকৰ ভিতৰত কি আছে পোলেন স্যাকৰ ভিতৰত আমাৰ এগেটা ৰিজনছ আছে এটো হয় এই পাৰ্টটুক ওয়াল লেয়াৰটুক মই ডিস্টিংক্ট কৰি এপিনে এই ডায়াগ্ৰামৰ থ্ৰুদি মেনশন কৰিছো পোলেন স্যাক নহলে বা মাইক্ৰোস্পোৰেঞ্জিয়াৰ চাৰিটাকৈ ওয়াল লেয়াৰ থাকে 1 2 3 4 চাৰিটাকৈ ওয়াল লেয়াৰ থাকে ওপৰত লেয়াৰটো হল এপিডাৰ্মিছ সেকেন্ডটো হল এন্ডোথেচিয়াম তিনি নম্বৰটো হল মিডল লেয়াৰ লাষ্টৰটো হল টেপিটাম বাহিৰৰ তিনিটা লেয়াৰ এপিডাৰ্মিছ এন্ডোথেচিয়াম আৰু মিডল লেয়াৰ হিয়ত তিনিটাৰ কাম প্ৰটেকচন আৰু dehiscence মানে কি মই অলৰেডি কৈছো dehiscence মানে এই তিনিটা লেয়াৰটো ডেস্ট্ৰয় হৈ যাব এটা গ্যাপ এটা হৈ যাব আৰু গ্যাপটোৰ পৰা আমাৰ পোলেন গ্ৰেইনছবোৰ ওলাব কি ওলাব পোলেন গ্ৰেইনছবোৰ পলিনেশনৰ সময়ত পোলেন গ্ৰেইনছবোৰ যাব লাগিব ফিমেল পাৰ্টলৈ আৰু তেতিয়াহে গৈ ইউনিয়ন হ'ব আৰু মেল আৰু ফিমেলৰ আৰু ৰিপ্ৰডাকচনটো পসিবল হ'ব সো এই কাৰণে এই কামটো কোনে কৰে এপিডাৰ্মিছ এন্ডোথেচিয়াম আৰু মিডল লেয়াৰে লাষ্টত থাকিলে টেপিটামটো যেহেতু পোলেন গ্ৰেইনৰ সবতছে ওচৰত থাকে সবতছে ভিতৰৰ লেয়াৰটো সো টেপিটামৰ কামটো নাৰিশমেন্ট কাক নাৰিশমেন্ট দিব পোলেন গ্ৰেইনছক নাৰিশমেন্ট দিব সো এই চাৰিটা ওয়াল লেয়াৰছৰ পিছত আমাৰ সবতছে সেন্ট্ৰালি প্লেস সেলস স্পোৰোজেনাস টিস্যু বুলি ওয়াৰ্ড ইউজ কৰিছে টিস্যু মানে গ্ৰুপ অফ সেলস সো বহুতটা স্পোৰোজেনাস সেলসক একেলগে আমি স্পোৰোজেনাস টিস্যু বুলি কৈছো এই স্পোৰোজেনাস টিস্যুৰ পৰাই আমি পাও মাইক্ৰোস্পোৰ আৰু এই মাইক্ৰোস্পোৰৰ পৰাই আমি পাও পোলেন গ্ৰেইন স্পোৰোজেনাস টিস্যুৰ পৰা যে মাইক্ৰোস্পোৰটো আমি পাইছো এই প্ৰসেসটোকে কওঁ মাইক্ৰোস্পোৰোজেনেসিস যোনটো মই নেক্সট স্লাইডত দেখুৱাইছো স্পোৰোজেনাস টিস্যুৰ পৰা মাইক্ৰোস্পোৰটো যে প্ৰডিউস হৈছে হেতুকে কৈছো মাইক্ৰোস্পোৰোজেনেসিস নেক্সট স্লাইডত মাইক্ৰোস্পোৰোজেনেসিস এতিয়া what is microspore mother cell or MMC to কি হয় MMC কি হয় তো স্পোৰোজেনাস সেলে নিজকে কনভার্ট কৰি পিনে কি বনাব মাইক্ৰোস্পোৰ মাদাৰ সেল গুটে টিস্যুটোৱে একেবাৰে মাইক্ৰোস্পোৰ মাদাৰ সেল নহয় যে টিস্যুৰ ভিতৰত যেটা সেলস আছে 50 থাকক 100 থাকক 1000 থাকক গুটে গেটা ইন্ডিভিজুয়াল সেলে contribute or সিহঁতে participate কৰিব in this particular process that is microsporogenesis এতিয়া 100 sporogenous cells যদি আছিলে 100 sporogenous cells এ বনাব 100 mmc এই mmc গিটা কনভার্ট কৰি কি বনাব মাইক্ৰোস্পোৰ ডায়েড মানে আগতে স্টাৰ্টিংত এটা কৈ সেল আছিলে এই এটা সেলৰ পৰা দুটা সেল ডিভাইড হৈ গল তাৰ পিছত সেকেন্ড মিয়োসিছত কি হ'ব দুটাৰ পৰা চাৰিটা সেল হ'ব আল্টিমেটলি দিস ওয়ান ইজ দ্য এন্ড প্ৰডাক্ট অফ this particular process microsporogenesis and we are getting আমি কি পালো microspore tetrad পালো tetrad মানে group of 4 cells dyad মানে group of 2 cells এতিয়া microspore tetrad টোৰ পিছপৰা আমি এখত পাও পোলেন গ্ৰেইন যেহেতু microspore tetrad চাৰিটা tetrad মানে চাৰিটা সেল সো আমি চাৰিটা পোলেন গ্ৰেইন পাম এবাৰত চাৰিটা কয় মানে এটা স্পোৰোজেনাস সেলৰ পৰা এটা স্পোৰোজেনাস সেলৰ পৰা এটা এমএমসি হয় এটা এমএমসিৰ পৰা আমি চাৰিটাকৈ মাইক্ৰোস্পোৰ পাওঁ এটো হল সিকোয়েন্সটো আৰু চাৰিটা মাইক্ৰোস্পোৰৰ পৰা obviously আমি চাৰিটা পোলেন গ্ৰেইন পামেই তো এটো হল মাইক্ৰোস্পোৰোজেনেসিসৰ প্ৰসেস তো এতিয়া আমাৰ নেক্সট ক্লাছত হ'ব আজিৰ টপিক অফ ডিসকাশন আমাৰ আছিল স্ট্ৰাকচাৰ হৈ গল এটো স্ট্ৰাকচাৰ অফ মাইক্ৰোস্পোৰেঞ্জিয়াম হৈ গল মাইক্ৰোস্পোৰোজেনেসিস হৈ গল এতিয়া আমি নেক্সট ক্লাছ চাম পোলেন গ্ৰেইনটো দেখে কেনেকুৱা
পোলেন গ্ৰেইনটোতো ফৰ্ম হৈ গ'ল মাইক্ৰস্প'ৰজেনেছিছৰ থ্ৰু দি মাইক্ৰস্প'ৰ টেট্ৰাড ফৰ্ম হ'ল টেট্ৰাডৰ থ্ৰু দি পোলেন গ্ৰেইন ফৰ্ম হৈ গ'ল এতিয়া পোলেন গ্ৰেইনটোক যদি মই মেগনিফাই কৰি চাওঁ বা মই ভালকে ষ্ট্ৰাকচাৰটো চাওঁ এটা পোলেন গ্ৰেইন কেনেকুৱা দেখাত সেইটো মই নেক্সট ক্লাছত কৰিম আজিৰ কাৰণে এইখিনি থেংক ইউ